ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক প্ৰশস্তি নামৰ কবিতাটিৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে। কবিতাটিৰ কবি হৈছে ৰঘুনাথ চৌধুৰী। কবিৰ পৰিচয়। কবি ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল 1879 চনত নলবাৰী জিলাৰ মুকালমুৱাত। তেওঁৰ পিতৃ ভোলানাথ চৌধুৰী। তেওঁ সৰুতেই ভৰিত দুখ পাই চিৰদিন পংগু হৈ জীৱন কটাবলগীয়া হয়। পাৰিবাৰিক অসুবিধাৰ বাবে তেওঁ সম্পৰ্কীয় ককায়েকৰ লগত গুৱাহাটীত নাম ভৰ্তি কৰায় যদিও অষ্টমমান শ্ৰেণীতে তেওঁ শিক্ষা সমাপ্ত কৰি তেওঁ ঘৰতে বাংলা আৰু সংস্কৃত অধ্যয়ন কৰিছিল। তেওঁ শিক্ষকতা কাম কৰিছিল যদিও খেতি বাতিতহে আত্মনিয়োগ কৰিছিল। তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল জোনাকী কাকতত আৰু পিছত বাঁহী আলোচনীত প্ৰকাশ পাইছিল। তেওঁৰ কবিতা পুথিসমূহ সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা, নৱমালিকা আৰু গল্পপুথি পচতীয়া। তেওঁ 1935 চনত তেজপুৰ সাহিত্য সভা অধিৱেশনৰ পদত সভাপতিৰ পদ অলংকৃত কৰিছিল। চৰাই বিষয়ক বিষয়বস্তু হিচাপে লৈ কবিতা ৰচনা কৰাৰ কাৰণে এইগৰাকী কবিক বিহগী কবি বুলি আখ্যা দিয়া হৈছিল। ৰঘুনাথ চৌধুৰীৰ 1968 চনত তেওঁৰ দেহাৱসান ঘটে। কবিতাটিৰ মূলভাৱ। কবিতাটি প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা। ৰাতিপুৱা বেলিৰ পোহৰে পৃথিৱী দশদিশ পোহৰাই তোলাৰ লগে লগে প্ৰকৃতিৰ গছ বন সকলোতে যে ন সাজেৰে সজাই পৰাই তুলিছে। গছৰ ফল মূলেও চাৰিওফালে গন্ধত আমোল মৰাইছে। বনৰ বিহগ চৰাই চিৰিকটিও যেন সুমধুৰ সুললিত কণ্ঠৰে জল স্থল আকাশ বতাহ সকলোতে যেন ঈশ্বৰৰ সন্ধান কৰিছে। সেয়েহে কবিয়ে মানুহক কাল ৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান কৰিছে। প্ৰশস্তি কবিতাৰ মূলভাৱ। প্ৰশস্তি কবিতাটোৰ মাজেৰে প্ৰকৃতিৰ সৌন্দৰ্যৰ সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা। ৰাতিপুৱা বেলিৰ পোহৰে পৃথিৱী দশদিশ পোহৰাই তোলাৰ লগে লগে প্ৰকৃতিৰ গছ বন সকলোতে যেন ন কুঁহিপাতেৰে সজাই পৰাই তুলিছে। প্ৰকৃতিৰ গছ বনৰ ফল মূলেও চাৰিওফালে আনন্দত প্ৰাণ ভৰি পৰিছে। বনৰ বিহগ চৰাই চিৰিকটিও যেন সুমধুৰ সুললিত কণ্ঠৰে জল স্থল আকাশ বতাহ সকলোতে যেন ঈশ্বৰৰ সন্ধান কৰিছে। সেয়েহে কবিয়ে অমৃত সন্তান মানুহক কাল ৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। কবিয়ে মানুহক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ আঁৰত ঈশ্বৰ আৰাধনাৰ স্বৰূপ সুন্দৰকৈ ফুটি উঠিছে। কবিতাটোত আধ্যাত্মিক ভাৱ আৰু ৰহস্যবাদৰ এক ক্ষীণ আভাস সুন্দৰকৈ ফুটি উঠিছে। প্ৰশস্তি। কবি ৰঘুনাথ চৌধুৰী। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা দশদিশ উদ্ভাসিত কৰি নৱকিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰী। ৰাতিপুৱা সূৰ্যৰ পোহৰে গোটেই পৃথিৱী পোহৰাই তুলিছে আৰু গছৰ নতুন কুঁহিপাত বিলাকেও যেন
সজাই পৰাই প্ৰকৃতিক আদৰি আনিছিল। কবি চিত্ৰ হাৰি যত কুল্লুক কুসুমৰ আনন্দত প্ৰান্তল মন, মন্দিৰৰ উপক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। মন হৰিণীয়া ফুলৰ কুসুমেও আনন্দত আত্মহাৰা হৈ পৰিছে আৰু মন্দিৰৰ উপক্ষিত ৰবাব ফুলেও যেন প্ৰেম পৰিমল যাচিছে। উঠে তৰু হিৰে হিৰে বন বিহংগৰ ছন্দ পৰা সুমধুৰ টান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। বনৰ বিহংগ চৰাই চিৰিকটিও সুমধুৰ কণ্ঠেৰে গান জুৰিছে আৰু আকাশ বতাহ জল স্থল সকলোতে যেন ঈশ্বৰৰ সন্ধান কৰিছে। পৰিজীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হল মহাকাল ৰাত্ৰি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। মনৰ ক্লেশসমূহ নাইকিয়া কৰি কবিয়ে মানুহক অৰ্থাৎ কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। মোহন কৃষক বেণু অনাহত ছন্দে গায় মহামহিমৰ গান, মহতন্দ্ৰা লাজ তেজি উঠা ভকত বৃন্দ সুন্দৰৰ পৰা ৰূপ ধ্যান। মোহন কৃষক বেণুৰ সুন্দৰ টান অৰ্থাৎ সুন্দৰ সুৰ মানুহক শুনিবলৈ আহ্বান জনাইছে আৰু মহাতন্দ্ৰালাজ ত্যাগ কৰি ভকত বৃন্দক ঈশ্বৰৰ ৰূপ ধ্যানৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে।